আমাৰ ওচৰত এখন HTML টেবুল আছে য'ত আমাৰ ৰোল নম্বৰ নেম আৰু জেন্ডাৰ তিনিটা কলম আছে আৰু তিনিটা কলমৰ চাৰিটাকৈ ৰ' আছে ধৰি লোৱা এটা ৰ' এফালে হৈ গ'ল দুটা তিনিটা চাৰিটা ঠিক আছে সো আমি এইকেইটা HTMLত কেনেকৈ ডিজাইন কৰিব পাৰিম তাকে শিকিম সো প্ৰথমতে আমি HTMLত কি কৰোঁ ৰ' লিখো ৰ' কাৰণে আমাৰ এটা টেগ আছে tr আমি এনেকৈ ষ্টাৰ্ট কৰিব লাগে ঠিক আছে কেইটা ৰ' হ'ব আমাৰ এটা দুটা তিনিটা চাৰিটা সো আমি tr চাৰিবাৰ লিখিব লাগিব লাইক দিছ tr ৰ ভিতৰত আমি লিখিম ৰোল নম্বৰ প্ৰথমতে যেটো ৰোল নম্বৰ আছে অলপ হকতকৈ আছে বা বোল্ড হৈ আছে ইয়াক হেডিং বুলি কওঁ আমি সো টেবুলৰ কি বুলি কম হেডিং সো th আমাৰ বুজায় টেবুলৰ হেডিং ঠিক আছে সো নেক্সট যেটো ৰ' আছে আকৌ আমি নেক্সট ৰ' লিখিম সো টেবুলৰ হেডিং আমি তিনিটা আছে কাৰণে আমি তিনিবাৰ দিম th ৰ ভিতৰত আমি লিখিম ৰোল নম্বৰ th ৰ ভিতৰত আকৌ লিখিম নেম th ৰ ভিতৰত আকৌ আমি লিখিম জেন্ডাৰ সো আমাৰ প্ৰথম ৰ'টোত তিনিটা তেনেকৈ th বনি যাব টেবুল হেডিং সেকেন্ড যেটো ৰ' আছে সেকেন্ড ৰ'টোত আমাৰ টেবুল ডেফিনিশ্যন দিব লাগিব সো টেবুল ডেফিনিশ্যনত আমি লিখিম td কৰি আমি লিখিম টেবুল ডেফিনিশ্যন সো tr আকৌ আমি ষ্টাৰ্ট কৰিম tr ষ্টাৰ্ট কৰাৰ পিছত tr ৰ ভিতৰতে আমি লিখিম td কে কেলে লিখিম td সো td ৰ ভিতৰত লিখিম আমি 1 তাৰ পিছত লিখিম td ভিতৰত আকৌ এটা লিখিম অংকুৰ তাৰ পিছত আমি ইয়াৰ জেন্ডাৰ দিম ঠিক এইদৰে আমি HTMLত কেনেকৈ প্ৰেক্টিচ কৰিব পাৰিম তাকে শিকিম ওকে আমাৰ ওচৰত এটা HTML ৰ ফোল্ডাৰ আছে ফোল্ডাৰটো আমি Sublime Textত গৈ ওপেন কৰিম ফোল্ডাৰটো ড্ৰেগ কৰাৰ পিছত কন্ট্ৰল N কৰিম নতুন এটা ফাইল আহিব কন্ট্ৰল S কৰিম আৰু ইয়াৰ ডেষ্টিনেশ্যন বিচাৰিম আমাৰ ক'ত আছে ডেস্কটপত আছে তাৰ নাম দিম ইনডেক্স আমি যিকোনো নাম দিব পাৰো ইনডেক্স নেমটো আমি দিছো কাৰণ আমি প্ৰথম যেটো হোম পেজ থাকে তাক home.html নকৈ index.html কৰো সো আপোনালোকে ইয়াতে table.html ও ৰাখিব পাৰে নো ইছ্যু সো HTML ৰ আমি শৰ্টকাট ইউজ কৰিম HTML এন্টাৰ মাৰিম দেন আমাৰ যিখন টেবুল আছে টেবুলৰ কাৰণে আমি এটা প্ৰথমতে টেগ ইউজ কৰিব লাগিব নামটো হ'ব টেবুল ওকে টেবুল টেগ ইউজ কৰিলো আমি ইয়াতে গৈ টেবুল টেগটো খতম কৰিলো এতিয়া আমাৰ টেবুলখনত কেটা কলম আছে বা কেটা ৰ' আছে আমি হিসাব কৰিম প্ৰথমতে ৰ' ওয়াইজত যাম এটা দুটা তিনিটা চাৰিটা সো আমাক চাৰিটা tr লাগিব আৰু প্ৰত্যেকটো tr ৰ ভিতৰতে প্ৰথমতে তিনিটা th লাগিব তিনিটা td লাগিব তিনিটা td ওকে সো আমি প্ৰেক্টিস ষ্টাৰ্ট কৰিম সো ষ্টাৰ্ট কৰিম tr ক্লোজ কৰিম আৰু প্ৰথম tr ৰ ভিতৰত আমি লিখিম th টেবুল হেডিংত লিখিম আমি ৰোল নম্বৰ আকৌ আমি th ইউজ কৰিম লিখিম নেম আকৌ আমি th ইউজ কৰিম জেন্ডাৰ ওকে কন্ট্ৰল S কৰিছো আমি যদি ইয়াত চাও এতিয়া ৰাইট ক্লিক কৰি ওপেন ইন নিউ ব্ৰাউজাৰ সো ইয়াত ৰোল নম্বৰ নেম আৰু জেন্ডাৰ আমাৰ তিনিটা হেডিং আহিছে সো নেক্সট যেটো ৰ' থাকিব তাতে আমি ৰোল নম্বৰটো লিখিম 1 নেমৰ তলত লিখিম অংকুৰ আৰু জেন্ডাৰ তলত লিখিম মেল সো তাৰ কাৰণে আমি আকৌ এবাৰ tr ইউজ কৰিব লাগিব সো tr ইউজ কৰিলো tr টো আমি এবাৰ ক্লোজ কৰি লওঁ আৰু এতিয়া টেবুল আমি দিম ডেফিনিশ্যন td দিম td ইউজ কৰি লিখিম 1 td ক্লোজ সেম আমি td দিম অংকুৰ আকৌ আমি এটা td দিম মেল সেম আমি td ক্লোজ কৰিম কন্ট্ৰল S কৰিছো ৰাইট ক্লিক কৰিম ওপেন ইন ব্ৰাউজাৰ সো ৰোল নম্বৰ তলত আহিলে 1 নেমৰ তলত আহিলে অংকুৰ জেন্ডাৰ তলত আহিলে মেল সো বাকি কিটাও আমি ষ্টাৰ্ট কৰিম সো tr ভিতৰত আমি লিখিম td 2 আহিব মানৱ td 3 নম্বৰ ৰ'টোৰ কাৰণে আমি লিখিম tr ভিতৰত আকৌ আমি দিম td 3
3 TD ক্লোজ আৰু নেমটো চেক কৰোঁ প্ৰিয়ংকা TD জেন্ডাৰ হ'ব ফিমেল সো আমি লিখিম TD ফিমেল ওকে কন্ট্ৰোল S কৰি সেভ কৰিছো ৰাইট ক্লিক কৰিম ওপেন ইন ব্ৰাউজাৰ ওকে আমাৰ ইয়াতে কি হৈছে ৰোল নম্বৰ 1 ত 1 নেম আহিছে অংকুৰ জেন্ডাৰ মেল এগেটা হৈছে কিন্তু আমাৰ ইয়াতে প্ৰবলেম এটা আছে আমাৰ ইয়াতে যেটো বৰ্ডাৰ আছে বৰ্ডাৰটো এতিয়ালৈকে শো হোৱা নাই সো তাৰ কাৰণে আমি CSS ইউজ কৰিব পাৰিম বা আমি টেবুলৰ ভিতৰতে ডাইৰেক্টলি বৰ্ডাৰ ইউজ কৰিব পাৰিম সো আমি দুইটা প্ৰক্ৰিয়া শিকিম বৰ্ডাৰ দিম বৰ্ডাৰ যদি আমি দি দিও 1 পিক্সেল কন্ট্ৰোল S কৰি সেভ কৰিম আৰু আমি যদি চেক কৰো বৰ্ডাৰ হিছে ৰোল নম্বৰ 1 অংকুৰ মেল ঠিক আছে সো এটো হল আমাৰ HTML সো HTML ত আমি নিলিখি যদি আমি লিখো CSS ত লিখিবৰ কাৰণে আমি সেম হেডৰ ভিতৰত এটা ট্যাগ ইউজ কৰিম ষ্টাইল ট্যাগ আৰু ষ্টাইল ট্যাগৰ ভিতৰত জাম সিলেক্ট কৰিম টেবুল সিলেক্ট কৰিম টেবুল সিলেক্ট কৰাৰ পিছত কাৰ্লি ব্ৰেকেট ইউজ কৰিম আৰু লিখিম বৰ্ডাৰ style solid border width 2 pixel আৰু আমি লিখিম border color ঠিক হেদৰে আমি ইউজ কৰিম border color যিকোনোটা আমি কালাৰ লব পাৰিম আমি এটা লৈছো green বাট আমাৰ যেটো কালাৰ আছিল গ্ৰীন নহল সো আমি এক চেক কৰিম ওকে border color কন্ট্ৰোল S কৰিলো সেভ কৰিলো গ্ৰীন কালাৰ আহিছে সো মই বিচাৰিছো যে যিখিনি TR আছে বা TH আছে সবতে আমি border লগাব লাগে সো কমা দিম আমি যদি TH ইউজ কৰিম ইয়াতে যাম ৰিলোড TH ত আহিছে আমি যদি দিও TD ইউজ কৰো TD2 আহিছে